গাঁৱলীয়া জীৱনৰ ব্যস্ত ৰাতিপুৱা এটালৈ পুনৰ আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, সৰু ভিডিঅ' এটি। দৈনন্দিন কৰ্মৰাজিখিনি আমি কৰিবই লাগিব, যিমান মন বেয়া হৈ থাকিলেও, অশান্তি লাগিলেও, নহয় জানো একেখিনি কামকে। এয়া ৰাতিপুৱাই প্ৰথম কামটোৱে হৈছে মোৰ এনেকৈ ছাগলী, পাৰ, হাঁহক খাদ্য দিয়াটো। তাৰপিছত কাপোৰ ধোৱা কামটো মোৰ সদায় থাকে, কাপোৰ মই ৰেগুলাৰ ধুবই লাগিব। কেতিয়াবা খঙো উঠে জানেনে, কাৰণ ঘৰৰ 3জন মানুহ হ'লেও কাপোৰৰ কমি নাই। জানে আপোনালোকে যে মাৰ অসুখ হৈ থাকে, সেইবাবে এইবোৰ কাম ময়ে কৰোঁ, তেওঁক কৰিবলৈ দিয়া নহয়। এনেকৈ কাপোৰখিনি জল্দি ধুই ল'লোঁ। আচলতে ভিতৰৰ কামখিনি মই প্ৰথমতে কৰি লওঁ, ঘৰ মচা, ঘৰ সৰা, তাৰপিছতহে বাহিৰৰ কামখিনি কৰোঁ। তেতিয়ালৈ ঘৰটো শুকাই ধুনীয়াকৈ বা ভাল লাগে আৰু, সেইবাবে মই ভিতৰৰ কামটো আগতে কৰোঁ। ঘৰকেইটা মচি ল'লোঁ। চাৰিওফালৰ যিহেতুকে অকণমান আমাৰ এৰিয়াটো ডাঙৰ হয়, গতিকে সৰা মচা কৰোঁতেও বহুতখিনি সময় লাগি যায়। এয়া পাকঘৰৰো মই খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'লোঁ। ৰাতি যদিও পৰিষ্কাৰ কৰি থোৱা হয়, যিহেতুকে এইকেইদিন ধূলি বালিৰ দিন, চাৰিওফালে ধূলি লাগি যায়, সেইবাবে মই বাহিৰ ভিতৰ গোটেইখিনি খুব সুন্দৰকৈ সাৰি মচি লওঁ। তাৰপিছতে বাহিৰৰ কামখিনি কৰোঁ। আৰু এয়া দেখিছেনে, পাৰ, হাঁহ এইবোৰক খাদ্য দিছোঁ, মই দাইল দিছোঁ। আৰু এই সময়খিনি বহুত ভাল লগা হয়, যিমান দুখ কষ্ট থাকিলেও পাহৰি যোৱা যায়। আৰু চীনা হাঁহ এইকেইটা আমাৰ বহুতে সোধে, ভাল লাগে হাঁহকেইটা, কোনো ধৰণৰ মানে সমস্যা নাই, ঘৰতে থাকে। আৰু গৰুকেইটাকো মই অকণমান নিমখ পানী দিলোঁ, যিহেতুকে দিনটোলৈকে ওলাই যায়। তাৰপিছত আকৌ মই এয়া পিছফালৰ এইখিনি সাৰিলোঁ। পৰিষ্কাৰ হৈ থাকিলে ভাল লাগে নহয়নে, সেইবাবে সদায় এইবোৰ সৰা হয়। কৈছোৱে ঠাই বহুখিনি যে, আৰু অকণমান এয়া দেখুৱাই দিলোঁ আপোনালোকক। এইফালেও এইখিনি সাৰিলোঁ। আৰু আমাৰ দেখিছেনে, এইটো মিল্কী পোৱালিটো যে আনিছিলোঁ কুকুৰৰ, সৰু আছিলে বহুখিনি, ইমান মৰম লগা হৈছে এতিয়া, পুৰা চিঞৰি থাকে একদম। ভাল লাগে এনেকৈ ঘৰত কুকুৰ মেকুৰী এইবোৰ থাকিলে। গৰুটো এৰাল দি দিলোঁ একেলগতে। উজনি অসমৰ ফালে মানে দৰহ দিয়াটো, বান্ধি থোৱাটোক এৰাল দিয়া বুলি কয়, কিন্তু আমি এৰি দিয়াটোক এৰাল দিয়া বুলি পেলাই কওঁ। তাৰপিছত এইখিনিও অকণমান সাৰি দিলোঁ, গৰু বন্ধা হয় যিহেতু ৰাতিপুৱাই। গোবৰখিনি পেলাই দিলোঁ ধুনীয়াকৈ, কোৰখন ওচৰতে আছিল বাবে, কিন্তু এনে হাতেৰে পেলোৱা হয়। দেউতাহঁতে কোৰেৰে পেলাব তেনেকৈ নিদিয়ে, হাতেৰে পেলাব দিয়ে। তাৰপিছত এয়া বাথৰুমৰ ওচৰৰখিনি পাতবোৰ পৰি থাকে যে, বেয়া লাগে, এনেকৈ সাৰি পেলাই ৰাখি দিওঁ। আৰু ফুলৰ গছত এইবোৰ দিয়া হয়, ধুনীয়াকৈ হয়, সাৰ পায়, ভাল আৰু ফুলখিনি খুব সুন্দৰ হয়। তাৰপিছত বাচনখিনিতো ধুবই লাগিব, এইবোৰ দৈনন্দিন কাম যিহেতুকে। ভালো নালাগে সদায় একেখিনি ভিডিঅ' দিব, ডেইলি ব্লগ দিবৰ কাৰণে বহুতে কৈ থাকে, কিন্তু মই মাজে মাজে এটা দুটা আপোনালোকৰ মাজত আগবঢ়াওঁ। কাৰণ মই ভাবোঁ হয়তো কিবা অকণমান হ'লেও আপোনালোকে শিকিব পাৰিব পাৰে, উঠি অহা প্ৰজন্মই বিশেষকৈ। কাৰণ যিহেতুকে বহুতে আজিকালি এইবোৰ কাম কৰিব নিবিচাৰে, কিন্তু নিজৰ কামখিনি আমি নিজে কৰিবই লাগিব নহয় জানো। যিমান আমি ডাঙৰ মানুহ হ'লেও, ডাঙৰ চাকৰি কৰিলেও, আমাৰ যিখিনি দৈনন্দিন কাম আমি নিজে কৰি পেলাই যেতিয়া ওলাই যাম, তাৰ সন্তুষ্টিটো বেলেগ। আৰু এইখিনি অকণমান মাটিৰ মচিব লগা আছিল, সেইখিনিও মই মচি দিলোঁ এনেকৈ। আজি যিহেতুকে মহাশিৱৰাত্ৰি, গতিকে চাৰিওপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন হ'লে ভাল লাগে। পূজাও কৰিলোঁ ঘৰতে, ওচৰতে মন্দিৰ আছে বা ডাঙৰকৈ পূজা হয়, কিন্তু আজি বাহিৰত তেনেকৈ মোৰ যোৱা নহ'ল, কাৰণ মাৰ অকণমান অসুখ হৈ আছে যে, সেইবাবে তেওঁক এৰি যাব মোৰ ভাল নালাগে। কাপোৰো ধুব লগা আছিল, কাপোৰ ধোৱা কামটো সদায় থাকে জানেনে, কাৰণ লেতেৰাকৈ থাকিব নোৱাৰাটোও বৰ বেয়া। গতিকে পৰালৈকে আমি বেছি পৰিষ্কাৰ হ'লেও মানে নিজৰে কষ্ট হয়, মই তেনেকৈ ভাবিছোঁ আৰু এতিয়া বুজি পাইছোঁ। গতিকে অকণমান লেতেৰাকৈ থাকিব শিকিব লাগে, তাৰমানে সদায় এনেকৈ কাপোৰ ধুব লগা থাকে। কেতিয়াবা অশান্তিও লাগে দিয়কচোন, কিন্তু উপায় নাই, কৰিবতো লাগিবই, যিহেতুকে লেতেৰাকৈ থাকিব নোৱাৰোঁ। তেনেকৈ মই কাপোৰখিনি তিয়াই থৈ পেলাই আন কাম এটা কৰিব যাম ৰ'ব, যিহেতু চাৰ্ফত দি দিলোঁ। ইয়াতে আকৌ এনেকৈ পাতবোৰ পৰিছে, লগতে প্লাষ্টিকৰ বটলবোৰ বা তেনেকৈ পেকেটবোৰ মই এনেকৈ জুই জ্বলাই দি দিওঁ, কাৰণ চাৰিওপাশটো তেতিয়া আমাৰ ভাল হৈ থাকে, প্ৰদূষিত নহয়। প্লাষ্টিকৰ পেকেটবোৰ পেলালে মানে সেইবোৰতো আমাৰ ধুনীয়াকৈ মাটিত মিহলিও হৈ নাযায়, আৱৰ্জনা হৈ ৰয়। গতিকে প্লাষ্টিকবোৰ জ্বলাই দিব লাগে, এনেকৈ মই জ্বলাই দিওঁ, সেইকাৰণে ঘৰৰ ওচৰত নাথাকে। এয়া দেখিছেনে, বটলবোৰ লৈ আহিছোঁ মিঠাতেলৰ, ভগৱানক চাকি দিয়া। এই বটলবোৰো মানে খুব বেয়া। তেনেকৈ এইখিনি অকণ পৰিষ্কাৰ, পিছফালৰ অংশ দেই এইবোৰ, আমাৰ মানে সন্মুখৰ নহয়। এতিয়া কাপোৰখিনিও খুব সুন্দৰকৈ আমাৰ হৈ গ'ল, অকণমান তিয়াই থলোঁ যিহেতুকে। এতিয়া কাপোৰখিনি ধুনীয়াকৈ মই ধুম, এয়া কাপোৰখিনি ধুই মেলি দিম। বহুতে এনেকৈ কাপোৰ ধোৱা দেখিলে কয়, ৱাশ্বিং মেচিন এটাতো ল'ব পাৰা। আচলতে ল'ব পাৰোঁ, ল'ব নোৱাৰা নহয়, কিন্তু আমাৰ আজিকালি ইমান আৰামি হৈ গৈছে, ৰাতিপুৱা সন্ধিয়া লাগিলে খোজে কাঢ়িম, কিন্তু আমি
কাপোৰ নুধো, ৱাশ্বিং মেচিনতহে কাপোৰ ধুম। কথাটো তেনেকুৱা নহয়। যদিহে আমি এনেকৈ কাম কৰি থকা হয় তেতিয়াহ'লে ৰাতিপুৱা সন্ধিয়া খোজ কাঢ়িব যোৱাৰ কোনো কথা নাথাকে। সেইবাবেও মই এক্সাৰচাইজ হৈ থাকক বুলি বা এইখিনি কাম আমি হাতেৰে কৰিলে যিমান পৰিষ্কাৰ হয়, যিমান ৱাশ্বিং মেচিনত ধুলেও সেইখিনি কিন্তু পৰিষ্কাৰ নহয়। বিশেষকে মই ভাল নাপাওঁ। বহুতৰে অৱশ্যে নিজা নিজা কথা। তাৰপিছত গা পা ধুই মই এনেকৈ ধূপ ধূনাটো সদায় জ্বলাই দিওঁ। তেতিয়াহে মনটো পবিত্ৰ লাগে বা ক'ৰবাত ওলাই গ'লেও ভাল লাগে, এটা পজিটিভিটি থাকে লগত, নহয় জানো? তাৰপিছত মই ভগৱানক সেৱা কৰি প্ৰাৰ্থনা কৰি এয়া এনেকৈ মই ধুনীয়াকৈ বেচনৰ পকৰি বনাই ল'লো, খালো চাহ। তাৰপিছত খিচিৰিখিনি হোৱা নাই বাবে ভিডিঅ'টো দিয়া নাছিলো। আজি খিচিৰি নাখালে যেন আধৰুৱা হয় ৰয়, নহয়নে? নাজানো কি দিব পাৰিছো ভিডিঅ'টোৰ মাজেৰে, তথাপিও চেষ্টা কৰিছো। মহা শিৱৰাত্ৰিৰ অযুত শুভকামনা জ্ঞাপন কৰিছো। যিহেতুকে ভিডিঅ'টো আজিয়ে দিলো, অকমান পলম হ'ল যদিও। আপোনালোকৰ কেনে গ'ল দিনটো জনাবচোন। বহুত বেছিকৈ ভাং নাখাব বা ভাং খাই পেলাই গাড়ী মটৰ নচলাব। ৰিস্ক হয় বহুখিনি, গতিকে সেইটো নজৰ ৰাখিব। আৰু লগাতকৈ বেছি সকলো বস্তুৰে বেয়া, ক্ষতিকাৰক, নহয়নে? এৰিছো। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।